বানৰ সময়ত কৰা ৰাজনীতিক লৈ এবাৰ আজমলৰ বৃহৎ মন্তব্য। আজমলে মন্তব্য কৰি ক'লে যে মানুহ বিপদত আছে, ইয়াক লৈ ৰাজনীতি কৰিব নালাগে। আজমল বদৰুদ্দিন আজমলৰ ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে। বানাক্ৰান্তক কিদৰে সহায় কৰিব সেইটোহে এতিয়া মূল বিষয়। এইদৰে মন্তব্য কৰিছে আজমলে। যিহেতু দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত এক প্ৰকাৰ ৰাজনীতি পুনৰ সৃষ্টি হৈছে। বানাক্ৰান্তৰ মাজতো ৰাজনীতিৰ সৃষ্টি কৰিছে বিভিন্ন নেতাসকলে, আৰু এই সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে AIDFৰ সভাপতি বদৰুদ্দিন আজমল। ৰেলযোগে উপস্থিত হৈছে বৰপেটা ৰোড ৰেলৱে ষ্টেচনত, আৰু উপস্থিত হৈ উজনিৰ বান্ধ প্ৰসংগত কেতবোৰ বিশেষ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি বাৰে বাৰে কওঁ যে বৰ্তমান সময়ত উজনিৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিক লৈ এতিয়া একাংশ দল, একাংশ নেতাই এক প্ৰকাৰ ৰাজনীতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু সকলো সময়তে জানো ৰাজনীতি শোভা পায়? কিয়নো এবাৰ দেখিবলৈ পোৱা গৈছে যি ভয়ানক বান, সেই বানত কোনোজনে যদি নিজৰ পিতৃক হেৰুৱাইছে, কোনোজনে নিজৰ মাতৃক হেৰুৱাইছে, লগতে কোনোজনে নিজৰ সন্তান, ভাই ভনী, বন্ধুবৰ্গ, ককাই ভাই হেৰুৱাব লগা হৈছে। আৰু সেইসমূহ পৰিয়াল কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে সেইসকলে তাৰ বুজি পাব। যাৰ বাসগৃহ উটি গৈছে, ধন সম্পত্তি, টকা পইচা, পঢ়া কিতাপ পত্ৰ, পশুধন সকলোখিনি চাৰখাৰ হৈ গৈছে, খেতি বাতি নষ্ট হৈছে, সেইসকলে কেনেকৈ থাকিব, কেনেকৈ চলিব, পুনৰ কেনেকৈ নিৰ্মাণ কৰিব এখনি ঘৰ, তাৰ বাবে চিন্তাত পৰিছে। কাৰোবাৰ সদস্য নিৰুদ্দেশ হৈ আছে, বৰ্তমানলৈকে পানীৰ মাজতে সোমাই আছে। এনে ভয়ানক পৰিস্থিতিৰ মাজতো কিন্তু বহু দল নেতাই এতিয়াও সৃষ্টি কৰি আছে ৰাজনীতি, আৰু ৰাজনীতি সৃষ্টি কৰাৰ বাবে এইবাৰ AIDFৰ সভাপতি বদৰুদ্দিন আজমলে কৰিছে বৃহৎ মন্তব্য। দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমল আজি ৰেলযোগে উপস্থিত হৈছে বৰপেটা ৰোড ৰেলৱে ষ্টেচনত, আৰু উপস্থিত হৈয়ে উজনিৰ বানাক্ৰান্তসকলক লৈ কৰিছে কেতবোৰ মন্তব্য। তাৰ ভিতৰত কৈছে যে মানুহে এতিয়া বিপদত পৰিছে, আৰু এই সময়ছোৱাত ইয়াক লৈ ৰাজনীতি কৰিব নালাগে। বানাক্ৰান্তক কিদৰে সহায় কৰিব পাৰি, এতিয়া সেইটোহে মূল বিষয়বস্তু। বদৰুদ্দিন আজমলৰ মন্তব্য আহি পৰিছে, মন্তব্য শুনক। এইটো পলিটিকেল জাৰ্নি নহয়, আৰু মই আগুৱাই লৈ যোৱা নাই, মোৰ আল্লাহ কৰাই আছে। যিটো কৰি আছে আল্লাহ, ওপৰৱালা ঈশ্বৰ, তেখেতে কৰাই আছে, আমি একো কৰা নাই। মানৱ জাতি বিপদত আছে, আমি এইটো লৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, চেছ আছে, হাৰিছো জিকিছো, কোনো মাত নাই। মাত হ'ল অনলি হাউ টু ছাপৰ্ট দ্য ভিক্টিম পিপলছ। ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, আওলাদ মৰিছে মানুহ। এইটো আমি চিন্তা কৰিব লাগিব। নাগালেণ্ডত হৈছে বৰ্ডাৰ কাৰ 2 মিনিষ্ট্ৰী এতিয়ালৈকে মিটিং হৈ যাব লাগিছিল, যে আকৌ একবাৰ নহওক, আৰু যে কিছুদিনৰ ভিতৰত নহওক। আৰু গভৰ্ণমেণ্টে যিটো মই আপোনালোকৰ মাধ্যম কৈছো, গভৰ্ণমেণ্টে শ্বেল্টাৰ ভিলেজ এটা বনাই আছে, য'ত এই উত্থান হৈছিল, য'ৰ পৰা আৰম্ভ হৈছিল। গভৰ্ণমেণ্টে যিমান পইচা দিব, মই চিফ মিনিষ্টাৰ ফাণ্ড তাত সেইটোতো মই পইচা দিম। এইটো মই চিন্তা পৰামৰ্শ কৰিম। এতিয়া বৰ্তমান আপুনি কি ক'ব, উজনি অসমৰ বন্যাতৰ বা চৰকাৰক কি আহ্বান দিব? চৰকাৰৰ আহ্বান মানুহবিলাকৰ যিমান চাৰ্জৰ মিনিষ্টাৰ আছে, মই দেখিছো চিফ মিনিষ্টাৰ চাহাব খং, মানুহে খালি বদৰুদ্দিনক গামচা দিয়ে। মইতো না কৰি দিছো, গামচা দিব নালাগে, ইমান বিপদত আহিব কিয় গামচা দিব? মানে মানুহে দি দিয়ে, মই কি কৰোঁ? কালি মই 2-1 জেগা না কৰিছো, আপোনালোকৰ ভাইৰ ভিতৰত কোনো এটা মিডিয়াই সেইটোও বাজাই দিছে, বদৰুদ্দিনে আপমান কৰি দিলে। মানে মানুহ মৰি আছে ৰে ভাই, অলপ চিন্তা কৰক না। 100 মিডিয়া আমাৰ তাৰিফ কৰি আছে, আপোনাৰ এক চেনেল বেয়া কৰিলে কি হৈ যাব? বেং কৰিব নেকি? মোৰ একো নহ'ব। আমি আপোনালোকক নয়া কথা কৈ দিওঁ যে আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছো আপোনাৰ, আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে এইচবসকলৰ মই নেগচিয়েশ্যন চলি আহিছো, খালি ৰাতিৰ পৰা চলি আছে। যিসকলে ভাল বেপাৰ দিব 20 লাখ বাহ, এইটো বান্দাৰ কাৰণে ঘৰ লাগিব, পইচা ভাল মাৰা লাগিব, মানুহবিলাক ক'ত পাব? 20 লাখ পিছ বাছ, 20 লাখ পি টিন, এইটো মই নতুন প্ৰজেক্ট লৈছো। আৰু 5 লাখ মেখেলা, আমাৰ মা ভনী পিন্ধাৰ কোনো কাপোৰেই নাই। আর ল'ৰা ছোৱালী স্কুলো জানেলা, পেণ্ট টি চাৰ্ট, ছোৱালী হওক ল'ৰা চব চলি আজি পিন্ধিবে। সেইটো আমি কৰি আছো 5 লাখ। এইটো আমি নতুন প্ৰজেক্ট লৈছো। আৰু অহা দিনত কি মেডিকেল টিমটো আমাৰ আছেই, মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব। আমাৰ ডক্টৰ কমি নাইতো, আহিব যাব। সেইটোৰ ওপৰতো কাম। কালি এজনে বহুত ভাল মানুহে এইটোৰ ওপৰত ক্ৰিটিচাইজ কৰিছে, আজমল চাহাবে বুজি কি কৰি আছে। না
বিফ বুজি আমি মেডিকেল টিমৰ ভিতৰে মেডিচিনৰ ভিতৰে বুজি মই বিফ দি আছো খুব বুজি পাৰিব না না এটা পাগলপন আছে না পাগলপন আপোনালোকে এটা লিজ্জা কৰক নিন্দা কৰক ওকে অখিল পাৰ ফেমিলিক 10 লাখ কে দিয়াৰ কথা কৈছে চৰকাৰ ডাউন মানুহ দি দিব পাৰে ভাই চৰকাৰক 5 লাখ 10 লাখ তো আমিতো 10 লাখ তো আমিও কৈ আছো আমি 10 লাখ কৈছো চেন্ট্ৰেলে 10,000 কোটি টকাৰ পেকেজ দিব লাগে নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰিব হুজুৰ প্ৰধানমন্ত্ৰীৰ লগত আপোনাৰ যোগাযোগ হৈছিল নেকি এইটো খণ্ডতে প্ৰধানমন্ত্ৰী আমাৰ কথা উঠাব আৰে বাপৰে তোমালোকে ইমান অস্ত হৈছে আমি চিঠি লিখিছো কি জবাব চাম আমি মন নালাগে প্ৰধানমন্ত্ৰীয়ে কোনো জবাব দিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ হাতত জবাব আহিব বুলি মোৰ আশা আছে আমি যিটো কৰিছো বহুত চৰকাৰে যিটো কৰি আছে চৰকাৰে যিটো কৰি আছে তিনিজন মিনিষ্টাৰ আছে জৰুৰ কিছু না কিছু কৰি আছে কৰিবই কিন্তু আবার জিকি আহিব লাগিবতো মিনিষ্টাৰ তো পিছত দূৰ কথা এমএলএও নহব পাবে এইটো কাৰণে এমএলএ হোক মিনিষ্টাৰ হোক আমাৰ দোৱা আছে ৰাইজৰ দোৱা লোক গৰীবৰ কাম কৰক দৰিদ্ৰ মানুহৰ কাম কৰক মা ভনীৰ কাম কৰক ইজ্জত দিয়ক সন্মান কৰক এটাই আমাৰ ডিমান্ড तू हिंदू बनेगा ना मुसलमान बनेगा इंसान की औलाद है पता नहीं कब इंसान बनेगा ये जो लोग बातें कर रहे हैं ना ये इंसान नहीं है ये जानवर से भी बुरे हैं ये जानवर से भी बुरे हैं इसलिए इनको बोलो कि इंसान बनो हिंदू मुसलमान एक बार तो छोड़ो कम से कम ओके